বহুত বছৰ পিছত এবাৰ মায়ে আমাৰ ঘৰত থকাকৈ আহিছে। যেতিয়া আমি নিৰ্মালী গাঁও সেই জুৰীয়া পুখুৰী নিজৰ ঘৰটোত আছিলোঁ তেতিয়াহে মায়ে থকাকৈ আহিছিলে, তাৰপিছত থকাকৈ অহাই নাছিলে। মাৰ ঘৰৰ কাম কেতিয়াও শেষে নহয়, ঘৰৰ কাম থাকে। আকৌ ভাই বোৱাৰী যিহেতু বাচ্ছা দুটা আছে সৰু সৰু, তো তাহাঁতক এৰি থাকিব নোৱাৰে কাৰণে ইয়াত ইমান অহা নহয়। কালি ফাইনেলি আমাৰ ৰুমত যেনে তেনে আহিলে আৰু সেইটো কাৰণে আজি মাক বজাৰলৈ লৈ আহিলোঁ বিশাল মাৰ্কেটত। কি খবৰ সকলোৰে, আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু বৰ্তমান মোৰো মজা। তাৰপিছত আজি আমি আহিছোঁ বজাৰত, মা আৰু মই আহিছোঁ, মানুহজন আহিছে, মানুহজন এফালে গ'ল আৰু আমি বজাৰৰ ভিতৰত সোমালোঁ আৰু এতিয়া আহিছোঁ বৰ্তমান কেটলা মাৰ্কেট। আৰু আমাৰ বজাৰ কৰি মেলি হৈ গ'ল, সৰু সুৰা বজাৰ কৰিলোঁ। মায়ে অলপ ব্লেংকেট সেই তেনেকৈ ল'লে আৰু যিহেতু এতিয়া ঠাণ্ডা দিন, তো তাৰপিছতে বজাৰ কৰি মেলি এতিয়া আমি সোমালোঁ চাহ খাবলৈ। সময় 8:30 বাজিলে আৰু দোকানবোৰ লাহে লাহে বন্ধ কৰিছে আৰু আমাৰ অহা দেৰি হ'ল, সেইটো কাৰণে যিমান ভাবিছিলোঁ আৰু সিমানখিনি জেগা ঘূৰিবগৈ নোৱাৰিলোঁ, কিছুমান বস্তু ল'বই নোৱাৰিলোঁ। ইফালে সৰু সুৰা মা ভাগৰ বস্তু অকণমান ল'লোঁ আৰু মায়ে বজাৰ অলপ কৰিলে। আগতো দুটো যাব নালাগে, আমাৰ গাড়ীখন কোনফালে আছে দেখা নাই, সেইটো কাৰণে ফোন কৰা নাই, তো চাই মেলি গৈ আছোঁ। আৰু 8:30 বজাতে দোকানবোৰ লাহে লাহে বন্ধ কৰিছে, সেইটো কাৰণে এনেকৈ চাবলৈ বেয়া লাগে ন, বস্তুবোৰ আধা সোমাইছে আৰু তেনেকৈ চাবলৈ বেয়া লাগে, সেইটো কাৰণে ইমান বজাৰ কৰা নহ'ল আৰু অকণমান বজাৰ কৰিলোঁ। তাৰপিছত আহি মানে ঘৰলৈ যাব লৈছোঁগৈ আৰু এয়া দেখিছে বজাৰবোৰ লাহে লাহে বন্ধ কৰিছে আৰু দেৰিকৈ আহিলে সেইটোৱে প্ৰব্লেম হয়। আমি 7টা বজাত ঘৰৰ পৰা ওলাইছিলোঁহে, সেইটো কাৰণে কি ক'ম, ঘূৰিব নোৱাৰিলোঁ, টাইমটো আচলতে মিলাবই নোৱাৰিলোঁ। আমাৰ এতিয়া গাড়ী আহি পালেহি, গাড়ীত উঠি লওঁ আৰু দেই। আৰু বহুতেই সুধি আছিলে যে তোমালোকে আজিকালি ক'ত থাকা বুলি। হয়, আমি থাকোঁ ডিব্ৰুগড়, কুশলগড় পথটোতে আমি থাকোঁ। আগতে বাৰু আমি নিৰ্মালী গাঁও জুৰীয়া পুখুৰী সেই নিজৰ মাটিতে আছিলোঁ, নিজৰ ঘৰত। তাৰপিছত কিবা কাৰণত আমি এতিয়া বৰ্তমান ভাড়া ঘৰত আছোঁ। তো সেয়াই আপোনালোকে সুধি আছিলে কাৰণে এইটো ভিডিঅ'ৰ যোগেদি ক'লোঁ আৰু। তাৰপিছত এতিয়া আমি থানা চাৰিআলি পাইছোঁগৈ আৰু এতিয়া আকৌ মই চাহপাত কিনিব নামিলোঁ। মায়ে পাহৰিছিলে আচলতে চাহপাত, অকণমান মানে থানা চাৰিআলিটো আগবাঢ়ি গৈছিলোঁ, তেতিয়া আকৌ মায়ে মনত পেলাই দিয়াৰ কাৰণে আকৌ মই ঘূৰি আহিলোঁগৈ চাহপাত কিনিবৰ কাৰণে। চাহপাত ল'লোগৈ, চাহপাতটো খাবলৈ বহুত বেছি টেষ্টি কৈছে, এতিয়া খাই চালেহে গম পাম আৰু গাইজ। থানা চাৰিআলিত আছোঁ বৰ্তমান এতিয়া।